যেহেতু ছাত্ৰ ছাত্ৰী ৰুম এখনত সোমাই পেলাই দিনটো ৰাতিটো বহি থাকিব পাৰে, সেইবাবে অভিভাৱকৰ সহযোগ নোহোৱাকৈ শিক্ষা অনুষ্ঠানে ছাত্ৰ বা ছাত্ৰী এজনক সুমানৱ হিচাপে গঢ়িব কেতিয়াও নোৱাৰিব। আমি সকলোৱে কথা পাতি থাকো যে আমাৰ ল'ৰা ছোৱালীক আমি সময় দিব লাগে, কোৱালিটি টাইম দিব লাগে। কি কোৱালিটি টাইম বা কি সময়ৰ কথা আমি কৈ আছো বাৰে বাৰে, কিয় দিব লগা হয়? আগত জানো পেৰেণ্টছসকল অভিভাৱকসকলে যিখিনি সময়ত আমি স্কুললৈ গৈছিলোঁ, সেইখিনি সময়ত জানো পেৰেণ্টছসকলে চিন্তা কৰিছিল আমাৰ মা দেউতাই যে আমাক সময় দিব লাগিব, কোৱালিটি টাইম? হয়তো মা দেউতাই কোৱালিটি টাইম বা সময় দিব লাগিব সেই কথাটো চিন্তাই কৰিব পৰা নাছিল। কিন্তু আজিৰ দিনত এইটো খুবেই মুখ্য প্ৰয়োজন হৈ পৰিছে। আপুনি খাব দিয়ে, কাপোৰ কি দিয়ে, তাতকৈ বেছি আপুনি কি ধৰণৰ সময় দি আছে তাৰ ওপৰত ভিত্তি কৰি আমাৰ ল'ৰা ছোৱালীখিনি ভৱিষ্যতৰ প্ৰজন্মলৈ আগবাঢ়ি গৈ আছে।